নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। NICL এডমিনিষ্ট্ৰেটিভ অফিচাৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 170টা পোষ্ট ওলাইছে নতুনকৈ। কেনেকৈ অনলাইন কৰিব, কিমান এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানী লিমিটেড NICL লাষ্ট ডেট হ'ল অনলাইন কৰা 29 তাৰিখ 9 মাহ 2024। New India Assurance Company Limited NICL has released an employment notification for the requirement of 170 administrative officers, generalist and specialist vacancy. 170টা এডমিনিষ্ট্ৰেটিভ অফিচাৰ পদ ওলাইছে, তাতে সোমাই আছে জেনেৰেলিষ্ট এণ্ড স্পেচিয়েলিষ্টৰ ভেকেঞ্চি। NICL এডমিনিষ্ট্ৰেটিভ অফিচাৰ ৰিক্ৰুইটমেণ্ট। ফাৰ্ষ্ট 1 নম্বৰ পোষ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ জেনেৰেলিষ্টৰ পোষ্ট আছে 120টা। কেটেগৰী ৱাইজ ভেকেঞ্চি আছে জেনেৰেলৰ 50টা, SC 18টা পোষ্ট আছে, ST আছে 8টা পোষ্ট, OBC আছে 32টা পোষ্ট, EWS আছে 12টা, PWBD আছে 9টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব। মিনিমাম 60% মাৰ্ক হ'ব লাগিব। যদি আপোনালোকে ST বা SC বা PWBৰ পৰা বিলং কৰে তেনেহ'লে 55% মাৰ্কছ থাকিলেও হৈ যাব। 2 নম্বৰ পোষ্টটো হ'ল এডমিনিষ্ট্ৰেটিভ অফিচাৰ একাউণ্টছৰ পোষ্ট আছে 50টা। কেটেগৰী ৱাইজ ভেকেঞ্চি URৰ কাৰণে 21টা, SC কাৰণে 7টা, ST কাৰণে 4টা পোষ্ট, OBC কাৰণে আছে 13টা পোষ্ট, EWS কাৰণে 5টা পোষ্ট, PWBD কাৰণে 4টা পোষ্ট। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব চাৰ্টাৰ্ড একাউণ্টেণ্ট গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন কৰিব লাগিব ইন ডিচিপ্লিন উইথ মিনিমাম 60%। ইয়াতো ছেম SC ST বা PWB পৰা হ'লে মানে 55% মাৰ্কছ হ'লে হ'ব। আৰু MBA ফাইনেন্স উইথ বা PGDM ফাইনেন্স বা MCOM উইথ মিনিমাম 60%ৰ পৰা কৰা হ'লেও হ'ব। আৰু এজ লিমিটটো হ'ব 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত। এজ ৰিলেক্সেশ্যন ST ST 5 বছৰ, OBC NCL থাকিব লাগিব 3 বছৰ, PWBD 10 বছৰ। পে স্কেল কেনেকৈ দিব 50,925। এপ্লিকেশ্যন ফিজটো নন ৰিফাণ্ডেবল হয়। SC ST PWBD কাৰণে মাত্ৰ 100 টকা আৰু বেলেগ অদাৰ্ছৰ কাৰণে 850 টকা। জেনেৰেল OBC MOBC EWS এইবোৰৰ কাৰণে 850 টকা। পে'মেণ্ট মোডটো অনলাইনত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং এইবোৰৰ দ্বাৰা কৰিব পাৰিব। ভিডিঅ'টো ইমানটোৱে আছিল। যদি ইনফৰ্মেটিভ লাগিল তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি থৈ যাব। ধন্যবাদ। জয়